আমি আজি উপস্থিত হৈছোহি শদিয়া ডুমডুমা সংমণ্ডলৰ অধীনৰ লাজুমগাঁও গভীৰ নদীনাদ আঁচনিত। এই আঁচনিখন আজি 8 বছৰে বিফল হৈ আছিল। এতিয়া বৰ্তমান SOPD যি 2023-24 অধীনত এই আঁচনিখন কাৰ্যক্ষম কৰি তুলিছে। এই আঁচনিখন কাৰ্যক্ষমৰ ফলত আমাৰ বহুত কৃষক ৰাইজ উপকৃত হৈছে। ইয়াতে মোৰ লগত এজন বেনিফিচিয়াৰী আছে। দাদা, আপোনাৰ নামটো কি বুলি ক'লে? মোৰ নাম শ্ৰী ৰত্নেশ্বৰ তালুকদাৰ। মই এখন পথাৰ কিনাৰতে ঘৰ মোৰ। মই এখন পথাৰত আজি একেবাৰে সৰুৰ পৰা খেতি বাতি কৰা মানুহ। সেইকাৰণে খেতিৰ বিষয়ত মই প্ৰায় জানো কেনেকুৱা ধৰণৰ খেতি ক'ত কৰিলে ভাল হয়। তাকে আপোনালোকৰ জলসিঞ্চন বিভাগৰ বিষয়াবৰ্গ সকলোকে নমস্কাৰ জনাই মই এটাই ভাল পাইছোঁ, এই পানীৰ যোগানটো দিয়াৰ পিছত। এইটো কাৰণে ভাল লাগিছে যে আমি খুচিমতে খেতিটো কৰিব পাৰিছোঁ। তাৰপিছত আকৌ আমি বাম খেতিও কৰোঁ। এতিয়া এই যিখিনি বাম খেতি কৰোঁ সেইখিনিতো সহযোগ হ'ব পানী। তাৰ লগতে আছে আমাৰ যিখিনি এতিয়া বাম মাটি, এই বাম মাটিখিনি সম্পূৰ্ণ জলসিঞ্চন বিভাগে যেতিয়া যোগাযোগ কৰি সম্পূৰ্ণ পানী দিব পৰা হ'ল। আজি 8 বছৰে বিকল হৈ আছিলে, সেইটো কাৰণে আমাৰ অসুবিধা হৈছিলে। এতিয়া আমাৰ এতিয়া যথেষ্টখিনি আমি উপকৃত হৈছোঁ, যিহেতুকে জলসিঞ্চন বিভাগে আমাক সকলোকে মানে এতিয়া পাম্প হিচাপত পানীখিনি বামে দহে মিলাই দিছে। আৰু লগতে আমাৰ এইডোখৰতে ওচৰতে বহুত 20 বিঘা 25 বিঘা মাটি আছে, তাতো যদি অকণমান মানে পানী পাম্পৰ যোগাযোগ হয়, আৰু এটা জলসিঞ্চন আঁচনি আপোনালোকৰ প্ৰয়োজন আছে। এই পথাৰখন তেতিয়া আমি বাম চাইডটো প্ৰায় পানী যোগান আঁচনিটো ভাল হ'ব। তাৰ লগতে আমি এইখিনিতে আমি অনুৰোধ কৰোঁ যে সকলোকে যে পানীখিনি ব্যৱস্থা কৰি দিয়ে। জলসিঞ্চন বিভাগৰ ওচৰত মই একদম সৰল প্ৰাৰ্থনা, যিহেতু খেতি বাতি আমি বাম খেতি কৰিব পাৰোঁ, দ খেতিও কৰিব পাৰোঁ। সেইটো কাৰণে আমি খুব চেষ্টা কৰি আছোঁ। আৰু আমি তেনেকৈ এডোখৰত চাকৰি তাকৰি থকা মানুহো নহয়, খেতি পথাৰ কৰি অকণমান চলিব পৰা মানুহ। সেইকাৰণে আমাক খেতিৰ বিষয়ত সহায় লাগে আমাক। ধন্যবাদ। আপোনাৰ কথাটো আমাৰ খুবেই প্ৰয়োজনীয়। আমি পাৰিলে আৰু এখন আঁচনিৰ কথা আমি পৰৱৰ্তী সময়ত চিন্তা কৰিম। আচ্ছা, আপোনালোকে এতিয়া দুয়োটা খেতি ৰবি শস্য আৰু খাৰিফ শস্য দুয়োটা সমানে কৰেনে? মই কৰোঁ, আৰু দুজন মানে কৰে, চবেই নকৰে বাৰু। দ জেগাত কৰিব নোৱাৰি। এতিয়া বাম এলেকা আছে আমাৰ, সেই বাম এলেকাত কৰোঁ। এই ফুলকবি বন্ধাকবি কৰোঁ, দাংবডি তিয়ঁহ এনেকুৱা ধৰণৰ কৰোঁ। ভাল, ধন্যবাদ। আচ্ছা, আমাৰ এই আঁচনিখন ফলৱৰ্তী হোৱাৰ ফলত আমি কমেও 30 বিঘা ভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰা যাব।